NCERT textbookor exercise 1.2 question number 3 solve korim. Question number 3, prove that the greatest integer function f from r to r given by f of x equal to greatest integer function is neither 1 1 nor onto. Greatest integer function 1 1 নহয় onto নহয় বুলি show কৰিব লাগে. তো ফাৰ্ষ্ট আমি চাম গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনটো কি হয়. গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন লিখে কেনেকৈ স্কুৱেৰ বক্সৰ ভিতৰত এক্স লিখে. এতিয়া এক্স যদি কি হয় ইণ্টিজাৰ হয়, এক্স যদি কি যায় ইণ্টিজাৰ হয়, তেতিয়াহ'লে ৰিজাল্ট কি হ'ব ছেম ইণ্টিজাৰ আহিব, ছেম ইণ্টিজাৰ আহি যাব. ফৰ এক্সাম্পল যদি 4 হয় তেতিয়াহ'লে কি আহিব 4 আহিব. যদি কি হয় -5 হয় তেতিয়াহ'লে কি আহিব -5 আহি যাব. যদি নন ইণ্টিজাৰ হয়, যদি এক্স কি হয় নন ইণ্টিজাৰ হয়, তেতিয়াহ'লে স্কুৱেৰ বক্সৰ ভিতৰত যদি নন ইণ্টিজাৰ ভৰোৱা হয় তেতিয়াহ'লে কি আহিব, এক্স যদি নন ইণ্টিজাৰ হয় তাৰমানে ইণ্টিজাৰ আহিব, কাতকে লেছ ইণ্টিজাৰ আহিব, লেছ ইণ্টিজাৰ আহিব, লেছ ইণ্টিজাৰ কাতকে যিটো নন ইণ্টিজাৰ আছে তাতকে কি হ'ব লেছ ইণ্টিজাৰ. ফৰ এক্সাম্পল যদি 4.7 লিখিছোঁ তো 4.7 ইণ্টিজাৰ নহয়, তেতিয়াহ'লে ইয়াতকে লেছ ইণ্টিজাৰটো কি আছে জাষ্ট লেছ 4, তো ইয়াৰ ৰিজাল্ট কি আহিব 4 আহিব. ঠিক তেনেদৰে যদি আমি -4.7 লিখোঁ তো এইটো কি নহয় ইণ্টিজাৰ নহয়, নন ইণ্টিজাৰ হয়, তো ইয়াতকে জাষ্ট লেছ ইণ্টিজাৰটো কি হ'ব -5. তো এই ধৰণে গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনটো কাম কৰে. এইখিনি বস্তু মনত ৰাখিব লাগিব. আৰু ইণ্টাৰেষ্টিং কথা যে গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনৰ ৰিজাল্ট প্ৰত্যেকবাৰে যিয়ে নিদিওঁ কিয়, এক্সৰ জেগাত যিয়ে নবহাওঁ কিয়, সদায় কি আহিব ইণ্টিজাৰ ভেলুৱে পাম. ঠিক আছে, এতিয়া আমি কুৱেশ্যন লৈ আগবাঢ়োঁ, কুৱেশ্যনৰ সলিউশ্যন লৈ আগবাঢ়োঁ. কি দি আছে যে এফ ফ্ৰম আৰ টু আৰ given by f of x equal to greatest integer function x. ফাৰ্ষ্ট আমি চাম অন টু হয় নে নহয়. নহয়, অন টু নহয় বুলিয়ে শ্ব' কৰিব দিছে. এতিয়া এক্সাম্পল ল'ম, যদি কোনোবা কেছত আমাক শ্ব' কৰিব লাগে নহয় বুলি তেতিয়াহ'লে কাউণ্টাৰ এক্সাম্পল দিম. চিন্স f of 1.2, আচ্ছা 1.2 বহালে কি হ'ব 1.2 তো ইণ্টিজাৰ নহয় নন ইণ্টিজাৰ, তেতিয়াহ'লে ইয়াতকৈ লেছ ইণ্টিজাৰ কি হ'ব 1 হ'ব. এণ্ড f of 1.3 কিমান হ'ব 1.3 তো ইণ্টিজাৰ নহয়, তেতিয়াহ'লে ইয়াতকৈ লেছ ইণ্টিজাৰ কি হ'ব 1 হ'ব. তো দুয়োটা ক্ষেত্ৰত কি পালোঁ therefore f of 1.2 is equal to f of 1.3. এই দুটা সেম পালোঁ, যে ইমেজ দুটা সেম পালোঁ তেতিয়াহ'লে প্ৰি ইমেজ দুটাও সেম হ'ব লাগিব. প্ৰি ইমেজ দুটা যদি সেম হয় তেতিয়াহ'লে কি হ'ব 1 1 হ'ব, আদাৰৱাইজ 1 1 নহয়. বাট আনফৰ্চুনেটলি 1.2 ইজ নট ইকুৱেল টু 1.3, এই দুটা ইকুৱেল নহয়. তো আমি 1 1 দেখাবলৈ হ'লে কি আছিল f of x1 ইজ ইকুৱেল টু f of x2 এনেকৈ লওঁ, আৰু তাৰ পৰা কি দেখাই দিওঁ x1 ইজ ইকুৱেল টু x2. এইখিনি দেখাব পাৰিলে আমি কি বুলি কওঁ ফাংচনটো 1 1, য'ত x1 আৰু x2 ক'ত থাকে ফাংচনটোৰ ডোমেইনত থাকে. তো দেখা পালোঁ কি যে f of 1.2 ইজ ইকুৱেল টু f of 1.3, বাট 1.2 আৰু 1.3 ছেম নহয়. তো দেয়াৰফৰ আমি কি ক'ব পাৰোঁ ফাংচনটো 1 1 নহয়, f ইজ নট 1 1.
এইবাৰ আমি চেক কৰিম অন টু এতিয়া আমি কি দেখাও যদি আমি দেখাব পাৰোঁ যে ইয়াৰ ৰেঞ্জ আৰু কোডোমেন ডিফাৰেণ্ট হয় তেতিয়াহ'লেও কি হ'ব অন টু নহ'ব অন টু হ'বলৈ হ'লে কি হ'ব লাগিব ৰেঞ্জ আৰু কোডোমেন ছেম হ'ব লাগিব লেট y ইজ ইকুৱেল টু f অফ x আৰু f অফ x কি আছে গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন তো ইয়াত কি হ'ব ৰেঞ্জ কি হ'ব সদায় আমি যিয়ে নবহাওক দুই ধৰণে দেখাব পাৰোঁ ইয়াত দুই ধৰণে দেখাব পাৰোঁ যে ইয়াৰ ৰেঞ্জ কি হ'ব ৰেঞ্জ সদায় ফাংচনটোৰ জেডে ওলাব কাৰণ কি আমি যিয়ে নবহাও কিয় ফাংচনত গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনত আমি যিয়ে নবহাও কিয় সদায় কি আহিব ইণ্টিজাৰৰ ভেলুৱে আহিব ইণ্টিজাৰৰ বাহিৰে বেলেগ আহিব নোৱাৰে নন ইণ্টিজাৰ ভেলুটো আহিবই নোৱাৰে তো কি হ'ব ৰেঞ্জ কি হ'ব ইণ্টিজাৰ হ'ব ছেট অফ অল ইণ্টিজাৰ আৰু এইফালে আমাৰ কোডোমেন কি দি আছে কোডোমেন হ'ল ছেট অফ অল ৰিয়েল নাম্বাৰ আছে তেতিয়াহ'লে এইটো ইকুৱেল হ'বই নোৱাৰে আৰৰ যেটো কি হয় কোডোমেনৰ সমান হ'বই নোৱাৰে তেতিয়াহ'লে কি ক'ম আমি সো f is not on to তাৰমানে কি দেখা পালোঁ ফাংচনটো 1 1ও নহ'ল আৰু লগতে কি নহ'ল অন টু নহ'ল হৈছে হেন্স f is neither 1 1 nor on to এতিয়া ফাংচনটো যদি 1 1 নহয় তেতিয়াহ'লে কি হ'ব মেনি 1 হ'ব আৰু যদি অন টু নহয় তেতিয়াহ'লে কি যাব ইনটু হ'ব এতিয়া নেক্সট কুৱেশ্যন লৈ আগবাঢ়ো নেক্সট কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4টো কি কৈছে শ্ব' ডেট মডুলাছ ফাংচন ডোমেইন দিয়া আছে ছেট অফ অল ৰিয়েল নাম্বাৰ কোডোমেইনো দিয়া আছে ছেট অফ অল ৰিয়েল নাম্বাৰ আৰু এইটো কি দেখাব লাগে 1 1ও নহয় অন টু নহয় এতিয়া মডুলাছ ফাংচনৰ কাম কি মডুলাছ ফাংচনে কি কৰে পজিটিভ কৰি দিয়ে মোড অফ এক্স আচ্ছা মোড অফ এক্সত যদি এক্সটো পজিটিভ হয় এক্সটো যদি পজিটিভ হয় তেতিয়াহ'লে কি আহি যায় সেম পজিটিভ নাম্বাৰ আহে সেম নাম্বাৰ আহিব সেম আহি যাব এক্সাম্পল যদি আমি 4 লিখি দিওঁ 4টো পজিটিভ হয় সো কি আহি যাব 4 তো পজিটিভটোক পজিটিভ কৰিব লাগে তো সেমে আহিব কাম কি মডুলাছৰ কাম কি পজিটিভ কৰি দিয়া তো পজিটিভ থাকিলে সেমে আহিব আচ্ছা যদি কি হয় x নেগেটিভ হয় x যদি নেগেটিভ হৈ যায় তেতিয়াহ'লে কি হ'ব x যদি নেগেটিভ হৈ যায় তেতিয়াহ'লে কি হ'ব তাৰ আগত এটা মাইনাছ লাগিব হৈছে তাৰমানে মাইনাছ যদি নহয় তেতিয়াহ'লে কি হৈ যাব সেইটোতো নেগেটিভ হৈ থাকিব এক্স অলৰেডি নেগেটিভ হৈ আছে সেইটোক পজিটিভ কৰাৰ কাৰণে কি দিব লাগিব তাৰ আগত এটা মাইনাছ দিব লাগিব তো নেগেটিভ কি হৈ যাব পজিটিভ হ'ব এক্সাম্পল যদি আমি -4 দিওঁ -4 লিখোঁ -4 কি হয় -4টো নেগেটিভ -4টো কি হয় নেগেটিভ কোৱান্টিটি তো এইটোক যদি পজিটিভ কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব -4ৰ আগত আৰু এটা মাইনাছ দিব লাগিব তেতিয়াহ'লে না পজিটিভ হ'ব তো মাইনাছ কি হৈ যাব প্লাছ হ'ব তো এই ধৰণে কাম কৰে সেইকাৰণে এই মোড ফাংচনটোক আমি এনেকৈ লিখোঁ যদি এক্স পজিটিভ হয় বা 0ৰ সমান হয় তেতিয়াহ'লে কি হ'ব সেম তাৰমানে কি হ'ব এক্স হ'ব আৰু যদি নেগেটিভ হয় তো নেগেটিভটো পজিটিভ কৰাৰ কাৰণে আৰু এটা মাইনাছ লগাব লাগে সেইকাৰণে তাৰ আগত কি আহি যায় মাইনাছ এটা লাগি যায় তো এই ফাংচনটো আমি বুজি পালোঁ কেনেকৈ লিখিব পাৰোঁ এতিয়া চাম এইটো 1 1ও নহয় অন টু নহয় কেনেকৈ নহয় চাম কি দি আছে যে f such that from r to r given by f of x equal to mod of x 1 1ৰ কাৰণে চাম প্ৰথমতে f of 1 কিমান হ'ব mod of 1 কিমান হৈ যাব 1 হ'ব
এণ্ড এফ অফ মাইনাছ ওৱান কি হ'ব মড অফ মাইনাছ ওৱান কি যায় 1 হৈ যায় তো দেয়াৰ ফৰ আমি পালোঁ কি এফ অফ 1 ইজ ইকুৱেল টু এফ অফ মাইনাছ ওৱান চ' আমাক কি পাব লাগিছিল ইমেজ দুটা ছেম পালোঁ বাট প্ৰি ইমেজ দুটাও ছেম পাব লাগিব তেতিয়াহ'লে আমি কি বুলি ক'ম 1 1 ক'ম তো ইমেজ দুটা কাৰ কাৰ ইমেজ 1 আৰু মাইনাছ ওৱানৰ ইমেজ দুটা ছেম বাট 1 আৰু মাইনাছ ওৱানটো ছেম নহয় তো প্ৰি ইমেজ দুটাটো ছেম নহয় তেতিয়াহ'লে কি হ'ব 1 1 নহ'ব বাট 1 is not equal to minus 1 that implies f is not 1 1 এইবাৰ চাওঁ আমি অনটো কেনেকৈ নহয় এতিয়া ফাৰ্ষ্ট আমি ধৰি লওঁ y is equal to f of x কি আছে mode of x আৰু আমি কি জানো mode of x কেতিয়াও নেগেটিভ ভেলু নিদিয়ে অলৱেজ কি হ'ব গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 জিৰ'টো দিব পাৰিব সদায় কি হ'ব পজিটিভ ভেলু দিয়ে মডৰ কামেই সেইটো পজিটিভ ভেলু দিয়ে তো আমি কি লিখিব পাৰিম গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 চ' আমি পালোঁ কি y গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 y কেতিয়াও নেগেটিভ ভেলু দিব নোৱাৰে y gives always positive or 0 চ' আমি y কি ভেলু ল'ব পাৰিব সেইটোৱে কি হৈ যাব ৰেঞ্জ হৈ যাব তো ৰেঞ্জ অফ এফ কি হ'ব যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে কি হ'ব 0ৰ পৰা ষ্টাৰ্ট কৰি যিমান পজিটিভ নাম্বাৰ আছে গোটেইখিনি কেপচাৰ কৰিব পাৰিব গোটেইখিনি ল'ব পাৰিব চ' 0 টু পজিটিভ ইনফিনিটি আৰু যিটো আমাৰ গিভেন ডোমেইনৰ লগত ইকুৱেল নহয় ডোমেইনটো কি হয় আৰ set of all real number এইটো set of all real number নহয় set of all real number কি হয় set of all real number হ'লে কি হ'ব লাগিব মাইনাছ ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটি r মানে হ'ল মাইনাছ ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটি যদি এইটো হ'লে হয় তেতিয়াহ'লে ইকুৱেল হ'ল তো ইয়াত 0ৰ পৰা পজিটিভ ইনফিনিটিলৈকে আছে তেতিয়াহ'লে এই দুটা ইকুৱেল নহয় চ' আমি কি পালোঁ ডোমেইন ৰেঞ্জ আৰু কোডোমেইন দুটা ডিফাৰেণ্ট পালোঁ চ' আমি কি ক'ব পাৰোঁ এইটো অনটো ফাংচন নহয় so f is not onto function তো f কি নহ'ল 1 1 নহ'ল onto নহ'ল নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যন কি কৈছে কুৱেশ্যন নম্বৰ 5 show that the signum function f from r to r given by f of x equal to যদি x greater than 0 হয় তেতিয়াহ'লে 1 হ'ব যদি ইকুৱেল 0 হয় তেতিয়াহ'লে 0 হ'ব আৰু লেছ দেন 0 হ'লে 1 হ'ব ইজ নাইদাৰ 1 1 নৰ অন টু 1 1ও নহয় অন টু নহয় বুলি শ্ব' কৰিব লাগে তো ইয়াত ফাংচনটো গোটেইখিনি দিয়ে দিছে ষ্ট্ৰাকচাৰ কি হিচাপত আছে এইটো দিয়া আছে তাৰমানে যদি আমি 1ত 0তকৈ গ্ৰেটাৰ ভেলু লওঁ তাৰমানে 4 লওঁ তেতিয়াহ'লে কি আহিব 1 হ'ব যেনিবা 1.1 লৈছোঁ তেতিয়াহ'লে কি আহিব 1 আহিব আৰু যদি এফ অফ 0 লওঁ তেতিয়াহ'লে কি হ'ব 0 হ'ব 0 হ'লে 0 হ'ব আৰু যদি লেছ দেন এইফালে কি হ'ব এইটো মাইনাছ হ'ব যদি এফ লেছ দেন 0 লওঁ মানে নেগেটিভ ভেলু লওঁ -1 লওঁ তেতিয়াহ'লে কি হ'ব -1 -2 লওঁ তেতিয়াহ'লেও ৰিজাল্ট কি আহিব -2 আহিব যদি নেগেটিভ ভেলু ল'লে কিমান আহিব -1 আহিব আৰু পজিটিভ ভেলু ল'লে 1 হ'ব আৰু 0 হ'লে 0 হ'ব তো এইখিনি দিয়া আছে এতিয়া এই ফাংচনটোক দেখাব লাগে 1 1ও নহয় অন 2 নহয় তো এই যিকেইটা কুৱেশ্যন গোটেইকেইটা তেনেকুৱাই হয় 1 1ও নহয় অন 2 নহয় বুলি শ্ব' কৰিব লাগে তো আমি চাম প্ৰথমতে 1 1ৰ কাৰণে 1 1 এতিয়া আমি যেতিয়াই চাম যে 1 1 বা অন 2 নহয় বুলি শ্ব' কৰিব লাগে তেতিয়া আমি কাউণ্টাৰ এক্সাম্পল ল'ম যে এফ অফ 2 যদি লৈ লওঁ যিকোনো এক্সাম্পল ল'ব পাৰোঁ এফ অফ 2 কিমান হ'ব এফ অফ 2 1 হ'ব এণ্ড এফ অফ 3 যদি লওঁ তেতিয়াহ'লে সেইটো কিমান হ'ব সেইটো 1 হ'বগৈ তো দেখা কি পালোঁ আমি দেয়াৰ ফৰ আমি কি পালোঁ যে এফ অফ 2
is equal to f of 3. তো ইমেজ দুটা কাৰ ইমেজ 2 আৰু 3ৰ ইমেজ দুটা সেম পালো বাট প্ৰি ইমেজ দুটা সেম হ'ব লাগিব প্ৰি ইমেজ দুটা ডিফাৰেণ্ট হয় বাট 2 is not equal to 3 so আমি কি ক'ব পাৰোঁ ইয়াৰ পৰা f is not 1 1 ক্লিয়াৰ তো f ফাংশনটো 1 1 নহ'ল এইবাৰ আমি চেক কৰিম অনটো নহয় বুলি অনটো নহয় বুলি শ্ব' কৰিম ঠিক আছে আচ্ছা যেটো ফাংশন দিয়া আছে ইয়াত কি কৈছে তুমি যিয়ে ভ্যালু নবহোৱা কিয় পজিটিভ ভ্যালু এক্সৰ ভিতৰত যদি আমি পজিটিভ ভ্যালু বহাই দিওঁ যি ভ্যালুৱে নবহাও কিয় যদি পজিটিভ হয় 1 আহিব আৰু 0 বহালেতো 0 আহিব আৰু যদি নেগেটিভ ভ্যালু বহাই দিওঁ যিয়ে নবহাও কিয় নেগেটিভ ভ্যালু কি আহিব -1 আহিব তাৰ মানে ইয়াৰ ফাংশনটোৰ ভ্যালু কি আহিব পাৰিব হয় তোমাৰ 1 আহিব নহলে 0 আহিব নহলে -1 আহিব 0 1 আৰু -1ৰ ভিতৰতে আহিব এইখিনিৰ বাদে বেলেগ কোনো ভ্যালু আহিব নোৱাৰে তেতিয়া হলে ফাংশনটোৰ ৰেঞ্জ কি হ'ব ৰেঞ্জ এইখিনিয়ে হ'ব তো যেটো ফাংশন আছে ফাংশন কি দি আছে যে f of x equal to আমি y বুলি কনসিডাৰ কৰি লও তো এই ফাংশনটো y কি ভ্যালু লব পাৰিব এই ফাংশনটোৰ y এ ভ্যালু লব পাৰিব এইখিনিৰ ভিতৰত যে হয় 1 লব নহলে 0 লব নহলে -1 লব সো আমি ডাইৰেক্ট কৈ দিব পাৰো যে এইটো ফাংশনৰ ৰেঞ্জ কি হ'ব ৰেঞ্জ হ'ব তোমাৰ -1 0 1 আৰু যেটো সেট অফ অল ৰিয়েল নাম্বাৰ লগত ইকুৱেল নহয় হ'বই নোৱাৰে ইয়াত জাস্ট মাত্ৰ তিনটাই আছে আৰু সেট অফ অল ৰিয়েল নাম্বাৰ লগত এটো ইকুৱেল নহয় আৰু সেকেন্ড সেটটো কি কোডোমেন তাৰ মানে কোডোমেনৰ কি নাপালো ইকুৱেল নাপালো আৰু যদি কোডোমেনৰ ইকুৱেল নহয় ৰেঞ্জটো যদি কোডোমেনৰ ইকুৱেল নহয় তেতিয়ালে আমি তাক কি বুলি কম অনটো নহয় বুলিয়ে কৈ দিম যদি ইকুৱেল হয় তেতিয়ালে অনটো বুলি কও যদি ইকুৱেল নহয় তেতিয়ালে কি হ'ব অনটো নহব সো আমি কি লিখিব পাৰিম যে f is not onto function hence f is neither 1 1 nor onto